নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতা আজি শ্রীমদ্ ভগবদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ ইয়ো মামজমনাদিংসা বিত্তি লোকা মহেশ্বৰম असम्मूঢ়ः समर्त्येषु सर्वपापैः प्रमुच्यते। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে মোক জন্মৰহিত আদিৰহিত আৰু সকলো লোকৰে পৰম ঈশ্বৰ বুলি জানে, সকলো মানুহৰ ভিতৰতে ভ্ৰান্তিৰহিত, সেই মানুহজন সকলো পাপৰ পৰা মুক্ত হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ যি বিশিষ্ট স্বৰূপ, সেই স্বৰূপ সম্পৰ্কে যিগৰাকী ব্যক্তিয়ে তেওঁক উপলব্ধি কৰিব পাৰিছে, তেওঁৰ স্বৰূপক উপলব্ধি কৰিব পাৰিছে, আৰু সেই স্বৰূপ উপলব্ধি কৰিব পৰা ব্যক্তিজনে এই সংসাৰত পাপৰহিত মুক্ত ব্যক্তি বুলি অভিহিত হয় বুলি উল্লেখ কৰিছে। এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে, সপ্তম অধ্যায়ৰ তৃতীয় শ্লোকত কৈ অহা হৈছিলে যে মনুষ্যানাং সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধয়ে, অৰ্থাৎ যিসকলে আধ্যাত্মিক উপলব্ধিৰ স্তৰলৈকে নিজকে আগুৱাই নিবৰ বাবে সততে চেষ্টা কৰি আছে, তেওঁলোক সাধাৰণ মনুষ্য নহয়। আৰু যিসকলৰ আধ্যাত্মিক উপলব্ধিৰ বিষয়ে কোনো জ্ঞান নাই, তেনে কোটি কোটি সাধাৰণ মনুষ্যতকৈও তেওঁলোক শ্ৰেষ্ঠ বুলি কৈছে। কিন্তু আধ্যাত্মিক উপলব্ধিৰ বাবে চেষ্টা কৰি থকাসকলৰ ভিতৰতো যিজনে কৃষ্ণক উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে, জন্মৰহিত পৰম পুৰুষ পৰমেশ্বৰ বুলি জানিব পাৰিছে, তেওঁৱেই আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত আটাইতকৈ কৃতকাৰ্য হোৱা ব্যক্তি। কৃষ্ণৰ পৰম স্বৰূপ সম্পূৰ্ণৰূপে উপলব্ধি কৰা তেনে এটা স্তৰত উপনীত হ'ব পাৰিলে মানুহে এজন সকলো পাপৰ পৰা মুক্ত হৈ পৰে বুলিও কৈছে। আৰু এই শ্লোকত উল্লেখ কৰা যি অজ শব্দ, যি অনাদি ৰহিত পৰম পুৰুষ পৰমেশ্বৰৰ যি সন্মূঢ় ভ্ৰান্তিবিহীন লোক, তাৰ প্ৰসংগত উল্লেখ কৰিছে যে জন্মৰহিত অজম, অৰ্থাৎ ভগৱান জন্মৰহিত বুলি তেওঁ উপলব্ধি কৰিব পাৰে। আৰু এই প্ৰসংগত দ্বিতীয় অধ্যায়ত উল্লেখ কৰি আহিছিলে যে জীৱাত্মাসকলকো অজ বুলি কোৱা হৈছে, আৰু সেইবিলাকতকৈ কিন্তু ভগৱান বেলেগ। নিজৰ এই ইহজাগতিক আসক্তিৰ ফলত যি জীৱসমূহৰ বাবে বাৰে বাৰে জন্ম ল'বলগীয়া হয় বা বাৰে বাৰে মৃত্যুৰ মুখত পৰে, তেওঁলোকতকৈ ভগৱান পৃথক। কিন্তু আমাৰ আত্মাৰ স্বৰূপ সম্পৰ্কে ক'বলৈ গৈ অজ নিত্য শাশ্বত বুলিও উল্লেখ কৰি আহিছিলে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি চতুৰ্থ অধ্যায়ত এই বুলি কোৱা হৈছে যে নিজৰ অন্তৰংগ শক্তিৰ বলত তেওঁ নিম্ন স্তৰৰ জড়শক্তিৰ অধীন হ'বলগীয়া নহয়, বৰং সদায়েই তেওঁ নিজৰ উৎকৃষ্ট শক্তিৰ অৱস্থাতেই থাকে। আৰু এই প্ৰসংগত শ্লোকত উল্লেখ কৰা ব্যক্তি লোক মহেশ্বৰম কথাষাৰেৰে ইয়াকে সূচাইছে যে ভগৱান কৃষ্ণই এই বিশ্বৰ সকলো গ্ৰহমণ্ডলৰ পৰম অধীশ্বৰ মহেশ্বৰ, সেই কথা জনা উচিত। আৰু সৃষ্টিৰ আগতেও তেওঁ আছিল, কিন্তু তেওঁ নিজেই এই সৃষ্টিতকৈ সম্পূৰ্ণ বেলেগ বুলিও ইয়াতে প্ৰসংগতাত কৈছে। আৰু পাৰ্থিৱ জগতৰ সৃষ্টিত দেৱতাসকলক সৃষ্টি কৰাৰ প্ৰসংগত ভগৱান কৃষ্ণৰ যি স্বৰূপ, সেই সৃষ্টিৰ অংশ ইয়াতে অৱতাৰণা কৰিছে, কিন্তু কৃষ্ণৰ সৃষ্টি হোৱা নাই বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে আনকি ব্ৰহ্ম আৰু শিৱৰ দৰে বৰ বৰ দেৱতাসকলতকৈ কৃষ্ণ বেলেগ। আৰু যিহেতু কৃষ্ণই হ'ল ব্ৰহ্মা, শিৱ আৰু আন সকলো দেৱতাৰ সৃষ্টিকৰ্তা, সেইবাবে তেওঁ সকলো লোকৰ বাবে, সকলো গ্ৰহৰ বাবে সৰ্বশ্ৰেষ্ঠ পুৰুষ, সৰ্বলোক মহেশ্বৰম বুলি ইয়াতে অভিহিত কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ।